এই ৰাম নিগদতি হুকৰিখি ধন্য ধন্য মহাযখী মাধৱৰ দাসনি পৱৰ তজুবাণী শুনি আতি ভৈলো আনন্দিত মতি আৱেলৈ উষ্ণ জয় উত্তৰ বিদুৰ পৰম সত্য জীৱা হেতু এহি লন্ত নিজ গৃহ তাহাৰ কাৰণ কহু মই তজু আগে শুনা থাক অনুৰাগী এক চিত্ত কৰি এক মন এ ৰাম ধৃতৰাষ্ট্ৰ দুৰাক্ষয় মহাদুষ্ট পুত্ৰ স্বয়ং অধৰ্ম পুষয়ক জিকানত এহি কালে বিদুৰৰ মনে ভৈলা চিন্তা জৰ এৰি গৈলা তাৰা কটাবত আৰু ঘোৰ কৰ্ম যত দেখিলন্ত হিৰ্থানত যুগৃহে পাণ্ডৱক থৈ অগ্নি লগাই চতু ভীতি দুৰ্যোধন মন্দমতি তাখম্বাক দহিবাক চাই এ ৰাম সভা মধ্যে দ্ৰুপদীৰ বস্ত্ৰকলয় কাহি তাকো ধৃতৰাষ্ট্ৰে নবান্ধিল ইটো পাপ গুৰুতৰ দেখি আতি বিদুৰৰ তাখম্বাত মনে বিহৰিলা এ ৰাম যুধিষ্ঠিৰ মহামানিনী তাংকু মিছা পাখাজিনী ভিত্তি হমে বনক ঢাকিল পাছে কৃষ্ণ প্ৰসাদত বনবাস দুখ যত এৰাই পুনু দেখ আখিলা তেবে কৃষ্ণ পৰায়ণ যুধিষ্ঠিত শুদ্ধ মন ৰাজা তখু যন্তনিতে যায় নকৰিবা মনে ৰাগ আমাৰ পিতৃৰ ভাগ আৱে পুনু দিও কোৱা তাই ধৃতৰাষ্ট্ৰ মন্দমতি হব বচন শুনিও নকৰে অসাধান আক দেখি বিদুৰৰ মনে তাপ নিৰন্তৰ এৰি যাইবে শান্ত আন থান শুনিও নৰ নাৰী কৃষ্ণ কথা মন কৰি হে মাধৱ কৰে বৈশ্য কলি যুগে তুহাৰ নাম বিনে নাহি আর জানাইহি শাস্ত্ৰৰ ৰহস্য হেন জানি নৰ নাৰী আন কথা পৰিহৰি
জানি ধৰা কৃষ্ণ গুণ নাম বৈষ্ণৱৰ দাস নিজ গোপাল চৰণ দিজ কহে ডাকি বোলা ৰাম ৰাম কৃষ্ণ হৰি ৰাম ৰাম ৰাম